কোৰ্টলৈ আহিছে আপুনি আজি? চাওক, আজি যোৱা বছৰৰ কথা। যিগৰাকী ৰূপহীৰ বিধায়ক নুৰুল হুদা, তেখেতৰ বিৰুদ্ধে মই যিটো বিজেপিৰ ক্ৰছ ভোটিং ৰাজ্যসভা নিৰ্বাচনত আৰু যিটো সমবায় চাউল চুৰিৰ বিৰুদ্ধে মই সংবাদ মাধ্যমত কৈছিলোঁ। কোৱাৰ পাছত তেখেতে মহামান্য নগাঁও আদালতত মোৰ বিৰুদ্ধে মাননি গোচৰ কৰিলে। কৈছে আজি মই হাজিৰ হ'লোঁ ইয়াতে। মোৰ হাঁহি উঠে, আকৌ কোনগৰাকী বিধায়কে মানহানি গোচৰ কৰিছে, যিগৰাকী বিধায়কৰ পুত্ৰ যোৱাকালি আকৌ গ্ৰেপ্তাৰ হৈছে তেল চুৰি কেছত। মান সন্মান নাথাকা মানুহৰ মানহানি। অলপ কথাবিলাক খুব আচৰিত লগা নাই জানো? কিন্তু আপোনালোকে বাতৰিটো ভুলকৈ দেখাই আছে। যিটো তেল চুৰিৰ কথাত, মইতো বাৰু সমবায়ৰ চাউলটোৰ কথা বা ক্ৰছ ভোটিং কৰি বিজেপিক সহায় কৰিছিল, সেইটো বাৰু তেতিয়াই গম পাইছিলোঁ। তেল চুৰিৰ কথাটো মই সেইখিনি সময়ত গম পোৱা নাছিলোঁ, নহ'লে মই তেতিয়াই ক'লোঁ হয়। আচলতে নুৰুল হুদাৰ পুত্ৰ তেল চুৰৰ লগত জড়িত নহয়। যিটো এই তেল চুৰৰ লগত জড়িত বিধায়কগৰাকী নিজেই, আৰু যাৰ কমিশ্যনৰ টকাটো আৰু বিজেপি নুৰুল হুদাইটো নিজৰ মোবাইলত ল'ব নোৱাৰে, পুত্ৰৰ জৰিয়তে 50,000 টকা নে কিমান যিটো আৰক্ষীয়ে প্ৰমাণ পাইছে সেইটোৱে। গতিকে ইয়াতে যিমান চুৰি বদমাচি ডকাইতি যিমান এই নগাঁও জিলাখনত হৈ আছে, এইবিলাকৰ অংশ নুৰুল হুদাই পায়। আৰু ৰকিবুল নিচিনা বিধায়ক এগৰাকী, তেখেতৰ নিচিনা দাগী এগৰাকী বিধায়কটো বনাইছেই। পাব্লিক একাউণ্টছ কমিটিৰ যিটো চেয়াৰমেন, অধ্যক্ষ পদ দিছে ৰকিবুল হুছেইনে। আৰু অধ্যক্ষ পদটো এনেই নাপায়, এইটো গভৰ্ণমেণ্টে এপ্ৰুভেল দিব লাগে। নিশ্চয় মুখ্যমন্ত্ৰীৰ লগত ভাল, বিজেপি চৰকাৰৰ লগত ভাল কাৰণে নুৰুল হুছেইনৰ নিচিনা এগৰাকী দাগী অপৰাধীক PSCৰ অধ্যক্ষ পদ, এইটো খুব সৰু কথা নহয়। কিন্তু পাব্লিক একাউণ্টছ কমিটি যিটো অধ্যক্ষ পদ দিছে, কংগ্ৰেছ আৰু বেলেগ ভাল ভাল জ্যেষ্ঠ বিধায়ক আছে, ভৰত নৰহ আছিলে, দিগন্ত বৰ্মন আছিলে, ভাস্কৰ বৰুৱা আছিলে, জ্যেষ্ঠ বহুতখিনি আছিলে। নেদি নুৰুল হুদাক দিয়া মানে গম পাইছেনে? কংগ্ৰেছ দলটো ভাল দল, কিন্তু এই চুৰ ডকাইত যিবোৰ দিয়ে ৰকিবুলে ভৰাই ৰাখিছে, যাৰ বাবে দলটো দিনে দিনে নাইকিয়া হৈ গৈছে। আৰু এতিয়াতো আৰু এখন লাইচেঞ্চ পাইছে 10 লাখৰ। নগাঁও লুটপাট কৰি কিনে শেষ কৰিলে, এইবাৰ আকৌ ধুবুৰী লুটপাট কৰিব গৈছে। তাতে যায়ো বোলে চোৰাং কাঠৰ বেপাৰীৰ লগত যোগাযোগ আৰম্ভ কৰিয়ে দিছে। বিধানসভা নিৰ্বাচন আহিছে, এইবিলাক ধৰি লওক। আৰু মই এটা কথা বুজি নাপাওঁ, চামগুৰি ৰাইজে এনেকুৱা এটা পৰিয়াল, যিটো পৰিয়ালে কেৱল সুবিধাবাদী ৰাজনীতি কৰি আহিছে। আজি আপুনি চাব, এতিয়া উপনিৰ্বাচন আছে, তেখেতৰ পুত্ৰই খেলিব, পুত্ৰই খেলক কোনে খেলক মোৰ ক'ব লগা নাই। কেতিয়াবা শুনো তেখেতৰ পত্নীয়ে খেলিব। তেখেতৰ উদ্দেশ্যতে চৰকাৰত থকা অৱস্থাত চৰকাৰী ধন আমি যিধৰণে তেখেতসকলে পাই থাকে, সা সুবিধা পাই থাকে, কালি 15-20 বছৰৰ পিছত যেতিয়া নাইকিয়া হৈ যাব, ক্ষমতা নাইকিয়া হৈ যাব, ঘৰত বিধায়ক নাইকিয়া হৈ যাব, তেতিয়া অন্ততঃ যাতে 4-5জনে পেঞ্চনটো খাই থাকিব পাৰে 5-6 লাখ টকা। সেইটোৱে পৰিকল্পনা। কেৱল চৰকাৰী টকাৰ লোভত ৰকিবুল হুছেইনে প্ৰথমে পুত্ৰক বিধায়ক বনাব, তাৰপিছত পত্নীক বনাব, নিজে বিধায়কৰ পেঞ্চনটো পাই থাকিব, নিজে সাংসদৰ পেঞ্চন পাব নতুনকৈ, আকৌ মন্ত্ৰীৰ পেঞ্চনটো বেলেগেই। গতিকে একেখন ঘৰত মানে সমতাত থাকোঁতেও তেখেতসকলক সেই টকাৰ লোভটো দিব পৰা নাই। আৰু 10-15 বছৰৰ পিছত যেতিয়া ক্ষমতা নাইকিয়া হৈ যাব, আকৌ যদি চৰকাৰী পেঞ্চন 6-7 লাখ খাই জীয়াই থাকিব পাৰে, তেতিয়া এইটোৱে পৰিকল্পনা। এতিয়া আপোনালোকে যদি প্ৰশ্ন কৰে যে দুলু আহমেদে এইটো কৈছে, তেওঁ তেতিয়া এটা কথাই ক'ব যে ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধী কি সাংসদ নাছিল নেকি? ক'ত ৰাহুল গান্ধীৰ পৰিয়াল, ৰাজীৱ গান্ধীৰ পৰিয়াল কিমান ত্যাগ আছে, আৰু এইটো ক'ত হৈ গ'ল পূব পাকিস্তানী বুলি সকলোৱে কৈ থাকে। নগাঁৱত আপোনালোকে জানেই। আৰু যোৱাকালি তেল চুৰি গোচৰৰ লগত যিগৰাকী কোনোবা এগৰাকী গাঁওবুঢ়া, দিল মহম্মদে কোন মন্ত্ৰী থাকাত গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন পাইছিলে, তেল চুৰিৰ কমিশ্যন কোনে কোনে পাইছিলে, যোৱাকালি কিয় গ্ৰেপ্তাৰ হ'ল, সেইবিলাক বাতৰি আপোনালোকে দেখাওক। মানে নগাঁও লুটপাট কৰি শেষ কৰিলে, এইবাৰ আকৌ ধুবুৰী গৈছে। গতিকে চামগুৰি ৰাইজে এইবাৰ বুলিতো মই কৈ আহিছোঁ, পৰিৱেশটো এতিয়া অহা নাই। নিশ্চয় মই সক্ৰিয় এই মুহূৰ্তত মই এটা কথাই কৈছোঁ যে মই কোনোদিনে ৰাষ্ট্ৰীয় দলত নাযাওঁ বুলি কৈছোঁ। সেইটো মোৰ আজিও স্পষ্ট। আপোনালোকেও নগাঁও এই জিলাতে আহি মই বহুতবাৰ, আঞ্চলিক দল বুলি ক'লেতো এতিয়া ৰাষ্ট্ৰীয় দলত নগ'লে বুলিতো আঞ্চলিকৰ কথা আছে। আপোনালোকে 2 এদিন অপেক্ষা কৰক, নিশ্চয় ভাল খবৰ পাব। বেলেগ একো নাই, কংগ্ৰেছ দল ভাল দল, কিন্তু কংগ্ৰেছ দলত এই নুৰুল হুদাৰ নিচিনা চুৰিৰ গোচৰত জড়িত, তেল চুৰি, সমবায় চাউল চুৰি, আৰু কি এই আদালতৰ চৌহদতে বোলে তেখেতে নিগনি মাৰা দাৱাই বিক্ৰী কৰিছিলে। মই দেখা নাই, কিন্তু আপোনালোকৰ মুখেৰে মই শুনিছোঁ কথাটো। তেনেগৰাকীক যদি বিধায়ক বনাই দিয়ে, আৰু ৰাইজৰ কি কাম হ'ব? আৰু আপোনালোকক মই আকৌ কৈছোঁ, পুত্ৰ জড়িত নহয়। তেল চুৰৰ কমিশ্যনটো তেখেতে পুত্ৰৰ জৰিয়তে মোবাইল যোগে লৈছে, নুৰুল হুদাই কমিশ্যন পাইছে। গতিকে নুৰুল হুদাক গ্ৰেপ্তাৰ কৰিব লাগে তেল চুৰি কেছত। দিল মহম্মদ গ্ৰেপ্তাৰ হ'ল। দিল মহম্মদে প্ৰথমে কোন মন্ত্ৰীৰ ঘনিষ্ঠ আছিল, ৰকিবুলৰ লগত কি সম্পৰ্ক, গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন কেনেকৈ পাইছিলে? এবাৰ নহয়, দুবাৰ নহয়, এগৰাকী গাঁওবুঢ়াই 3বাৰকৈ তেল চুৰৰ কেছত জড়িত হৈছে। এইবিলাক নগাঁও ৰাইজে দেখি আছে। ভোট পাই জয়লাভ কৰাটো ডাঙৰ কথা নহয়। বহুতো মন্ত্ৰী বিধায়ক জেলত থকাও আমি দেখিছোঁ। তেনেকুৱা এটা দিন আহিব, বেছি দিন নাই আৰু।